Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোনে যোনে মোৰ ভিডিও আজি প্ৰথমবাৰ চাই আছা সেই সকলক মোৰ Education চেনেলটোলৈ স্বাগতম জনাইছো। আৰু যোনে যোনে আগৰ পৰাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈছা সেই সকলক ওয়েলকাম বেক জনাইছো। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ যেটো প্ৰথম পাঠটো আছে এটি কবিতা বিহু আদৰণি এই পাঠটো পঢ়ি দিম আৰু তোমালোকক প্ৰশ্ন উত্তৰ সমূহ সমাধান কৰি দিম। গতিকে বলাচোন আমি ভিডিওটো আৰম্ভ কৰো। জনে পঢ়িবলৈ অলপ অসুবিধা পাই আছা বা পঢ়িবলৈ পৰা নাই, মোৰ ভিডিওটো ভালকৈ শুনিবা, তেতিয়া পঢ়িবলৈ পাৰিবা আৰু ধুনীয়াকৈ মুখস্থ কৰিবা। শুনাই ছটাই পেপাটি বজাই ৰঙালীক আহা লৈ পদুলি মুখত বাট চাই চাই থাকিম কিমান ৰৈ। আনিলো জেতুকা আনিলো থেৰেজু আনিলো বৰহম থৰি মাখিয়তি পাতে তৰাৰ পঘাৰে আউলা পেলালো জুৰি আনিলো হালধি থেকেৰা বেঙেনা সাজিলো পাহত সাত ঢোল টকা পেপা সুগৰ কৰিলো হাৰিলো চোতাল বাট আয়ে কাটিলে হালৰ গামোচা আচুৰ ভমকা ফুল বায়ে আনি থলে খোপালৈ বুলি ৰসংগা কপৌৰ ফুল বহল পাতেৰে নাহৰৰ ডালি পিতাই আনিলে গৈ খুৰীয়ে পাতিলে মজিয়াত খোলা তিল গুৰ দিহাকৈ আইতাই মচি থাপনাৰ আগ থৈছে হেন্দুৰিকৈ নৰবা ছটাই কাবৌ কৰিছো আহা ৰঙালীক লৈ। কবি মিত্ৰদেৱ মহন্ত। ইয়াত শব্দৰ অৰ্থ কেইটামান দিয়া আছে, তোমালোকে ভালদৰে পঢ়ি চাবা। প্ৰথমতে দিয়া আছে ১ নম্বৰত কবিতাটোৰ সাৰাংশ। কবিতাটিৰ সাৰাংশ: অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ ভিতৰত অন্যতম ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি কবিতাটোত দাঙি ধৰা হৈছে। সাধাৰণতে চত মাহৰ পৰাই ৰঙালী বিহু অনুষ্ঠিত হয় বাবে কবিয়ে চত মাহটো পেপা বজায় ৰঙালী বিহুক আদৰি আনিবলৈ আহ্বান জনাইছে। তেওঁ ৰং লগাবৰ বাবে জেতুকা থেৰেজু বৰহমথুৰি যোগাৰ কৰিছে। মাখিয়তি পাত তৰাৰ পঘা হালধি বেঙেনা বাহৰ চাট আদি গুৰ বিহুৰ বাবে যোগাৰ কৰে। বিহু মাৰিবৰ বাবে ঢোল পেপা টকা আদিত বিভিন্ন সুৰ তুলিছে। কবিৰ মাকে ভমকা ফুলেৰে হালত গামোচা কাটিছে। বাইকে খোপাত পিন্ধিবৰ বাবে ৰঙচুৱা কপৌৰ ফুল আনি থৈছে। পিতাকে নাহৰৰ ডালি আনি থৈছে। খুৰীয়েকে তিল গুৰেৰে পিঠা বনাইছে। আইতাকে থাপনাৰ আগ মচি থৈছে। এনেকৈ ৰঙালী বিহুক আদৰি আনে। ২ নম্বৰ কবিয়ে ছটাই বুলি কাক সম্বোধন কৰিছে? কবিয়ে ছটাই বুলি চত মাহক সম্বোধন কৰিছে। ৩ নম্বৰ কবিয়ে ছটাইক কি কৰিবলৈ অনুৰোধ কৰিছে? কবিয়ে ছটাইক ৰঙালী বিহুক লৈ আহিবলৈ অনুৰোধ কৰিছিল। ৪ নম্বৰ কবিয়ে পদূলিমুখত কাৰ কাৰণে বাট চাই থকাৰ কথা কৈছে? কবিয়ে পদূলিমুখত ৰঙালী বিহুৰ কাৰণে বাট চাই থকাৰ কথা কৈছে। তাৰপিছত ৫ৰ ক নম্বৰ বিহুক আদৰিবৰ কাৰণে কবিয়ে নিজে কি কৰিছে? উত্তৰ হ'ব বিহুক আদৰিবৰ কাৰণে কবিয়ে জেতুকা থেৰেজু বৰহমথুৰি হালধি বেঙেনা আৰু থেকেৰা দি বাহত চাট সাজিছে। লগতে ঢোল টকা পেপা সুগৰ কৰি চোতাল বাট হাৰিছে। খ নম্বৰ কবিৰ মাকে কি কৰিছে? কবিৰ মাকে শালৰ পৰা আচুৰ ভমকা ফুলৰ গামোচা কাটিছে। গ নম্বৰ কবিৰ বায়েকে কি কৰিছে? কবিৰ বায়েকে খোপালৈ বুলি ৰঙচুৱা কপৌৰ ফুল আনি থৈছে। খ নম্বৰ কবিৰ দেউতাকে কি কৰিছে? কবিৰ দেউতাকে বহল পাতৰ নাহৰৰ ডাল আনি থৈছে। ঙ নম্বৰ কবিৰ খুৰীয়েকে কি কৰিছে? কবিৰ খুৰীয়েকে তিল গুৰ দিহা কৰি লৈ মজিয়াত খোলা পাতিছে। ছ নম্বৰ কবিৰ আইতাকে কি কৰিছে? কবিৰ আইতাই থাপনাৰ আগ মচি হেন্দুৰি কৰি থৈছে। ৬ নম্বৰ বিহুত ব্যৱহাৰ কৰা কেইবিধমান বাদ্যযন্ত্ৰৰ নাম লিখা। ঢোল পেপা টকা গগনা তাল আদি।
7 নম্বৰ কবিয়ে জেতুকাত হেৰজৰ বৰহমথুৰি যোগাৰ কৰাৰ কাৰণ কি কবিয়ে জেতুকাৰে হাতৰ নখত ৰং কৰিবৰ বাবে আৰু বৰহমথুৰিৰে ওঠত ৰং থেৰেজোৰ লগাবৰ বাবে যোগাৰ কৰিছে 8 নম্বৰ বিহুত মাখিয়তী পাত তৰা হালধি বেঙেনা থেকেৰা আদি কিয় লাগে বাৰু বিহুত গৰুক গা ধুবলৈ আৰু গাত মাৰিবলৈ মাখিয়তী পাত তৰা হালধি বেঙেনা থেকেৰা আদি লাগে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছে বিহু আদৰণিৰ প্ৰশ্ন উত্তৰখিনি আশা কৰিছো ভিডিঅটোৰ পৰা তোমালোকে লাভান্বিত হ'বা কিবা যদি বুজি পোৱা নাই মোক কমেন্টত জনাবা আজিৰ ভিডিঅটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ